হেল্ল' ফ্ৰেণ্ডছ, সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ এই বছৰটোত যেন সকলোৰে জীৱনৰ ৰঙীন সপোনবোৰ দিঠকত পৰিণত হয়, তাৰেই কামনা কৰি আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। নৱবৰ্ষৰ প্ৰাকক্ষণতে এটা খুবেই ভাল খবৰ আমি ইতিমধ্যে পাবলৈ গৈ আছোঁ। আজিৰ এই ভিডিঅ'টোত আমি সেই নতুন ভাল খবৰটোৰ বিষয়ে সুন্দৰকৈ আলোচনা কৰিম। ইতিমধ্যে আমি গম পাইছোঁ যি DHS আৰু DMEৰ এডভাৰ্টাইজ ওলাই গৈছিল, এপ্লাই হৈ গৈছিল, তাৰ লিখিত পৰীক্ষাৰ ডেট ঘোষণা হৈছে, লগতে এডমিটৰ ডেটো ঘোষণা হৈ গ'ল। এতিয়া এডমিটটো প্ৰথমতে আমি DMEৰ কাৰণে চাইছোঁ। DMEৰ যি 1708টা গ্ৰেড 3 টেকনিকেল পদৰ কাৰণে এডভাৰ্টাইজ ওলাইছিল, তাৰ এডমিট ইতিমধ্যে ওলাই গৈছে। এক্সাম হ'ব 12 জানুৱাৰী তাৰিখে, আৰু তাৰ কাৰণে ৱেবছাইট আছে, এইটো ৱেবছাইট DMEৰ। এই ৱেবছাইটটোত আমি কি হ'ব, এডমিটটো এভেইলেবল হৈ যাব। ঠিক তেনেকৈ DHSৰ কাৰণে 919টা যি পদ আছিল গ্ৰেড 3 টেকনিকেল পদ, তাৰ কাৰণেও ওলাই গৈছে। ৱেবছাইটটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, যদি লিংকটো পোৱা নাই, বা তথাপি DHSৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈও ওলাই ল'ব পাৰে। এক্সাম ডেট ছেইম হয়। তাৰপিছত DHS FW যিটো ANMৰ কাৰণে টেকনিকেল পদ আছিল, এই পদ আছিল আপোনাৰ 636টা। তাৰ ইতিমধ্যে আপোনাৰ এডমিট কাৰ্ড ওলাই গৈছে। এক্সাম 12 জানুৱাৰীত হ'ব গৈ আছে। গতিকে এই তিনিওটা ভাল খবৰ নতুন বৰ্ষৰ প্ৰাকক্ষণতে আমি পাই গ'লোঁ। এতিয়া কথাটো হ'ল, যিহেতু আমাৰ মাজত আৰু এসপ্তাহ সময় আছে, এই সময়খিনিত নতুন বৰ্ষৰ নতুন উদ্যমেৰে প্ৰিপাৰেশ্যন কৰক, প্ৰস্তুতি কৰক, চেষ্টা কৰক যাতে এইবাৰ নিশ্চয়কৈ আমি এটা চাকৰি ল'বলৈ সক্ষম হওঁ। সকলোলৈ মোৰ শুভেচ্ছা থাকিল। তাৰ উপৰিও এই চেনেলটোৰ জৰিয়তে প্ৰতিটো চিলেবাছ ৱাইজ প্ৰতিটো টপিকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ এই প্ৰভাইড কৰি থকা হৈছে। লগতে মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত শ্বৰ্ট ট্ৰিকৰ সহায়ত কেনেকৈ আমি মেথছৰ প্ৰব্লেমবিলাক ছল্ভ কৰিব পাৰোঁ, এই চেনেলটোৰ জৰিয়তে প্ৰভাইড কৰি থকা হৈছে। গতিকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।